জুবিনৰ যিসকল অনুৰাগী ৰাইজ ইয়ালৈ আহে তেওঁলোকে সদায় তেওঁলোকক শ্ৰদ্ধা জনাবলৈ আহে। আমি ডিমৰীয়াবাসী ৰাইজে, আমি স্থানীয় ৰাইজে আমি তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁলোক আহিছে, অনুৰাগী হিচাপে আহিব পাৰে, কিন্তু অনুৰাগীৰ নামত তেওঁলোক আহি ৰাতি যেতিয়া তেওঁলোকে সুৰাপান খাই আহি ইয়াত পৰিৱেশটো বিনষ্ট কৰে তেতিয়া আমাৰ বৰ দুখ লাগে। কাৰণ এই অনুষ্ঠানটো এই অঞ্চলৰ বদনাম হয় আৰু এই অনুষ্ঠানটো আমি আমাৰ এটা মন্দিৰলৈ ৰূপান্তৰ হ'বলৈ গৈ আছে। বহুত দূৰৰ পৰা আজি ভক্তৰ নিচিনাই মানুহবিলাকে আহিছে, তেওঁলোককো অশান্তি কৰাটো আমি খুব দুখ পাইছোঁ। গতিকে দূৰ দূৰণিৰ পৰা আহি যিসকল ব্যক্তিয়ে ৰাতি সুৰাপান খাই আহি ইয়াত পৰিৱেশ বিনষ্ট কৰে তেওঁলোকক আমি আহ্বান জনাইছোঁ, যদি তেওঁলোকে সঁচাকৈ জুবিনৰ অনুৰাগী হয় তেনেহ'লে জুবিনক তেওঁলোকে শ্ৰদ্ধা জনাবৰ কাৰণে সুস্থ শৰীৰে সুস্থ মনেৰে আহিবৰ কাৰণে আহ্বান জনাইছোঁ। এই ধৰণৰ তেওঁলোকে সুৰাপান খাই আহি ইয়াতে দম দাদাগিৰি দেখুৱালে আমি অঞ্চলৰ মানুহে বা ইয়াৰ যিখিনি প্ৰশাসন আমাৰ ব্যৱস্থা আছে আমি মনত বহুত দুখ পাওঁ, কষ্ট পাওঁ। গতিকে তেওঁলোকক সকলোকে আহ্বান জনাইছোঁ, তেওঁলোক যদি আহে সঁচা অন্তৰে লৈ পেলাই আহক, সঁচা অন্তৰে ইয়াতে কামখিনি কৰক, যাতে ইয়াত পৰিস্থিতিটো ইয়াতকৈ যাতে বেয়া ফালে নাযায় তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু এটা কথা আমি আহ্বান জনাইছোঁ, প্ৰশাসনক আমি দাবী জনাইছোঁ যে আমাৰ এই জুবিন অনুৰাগীসকলৰ যিটো ইয়ালৈ অহা, যিটো দৰ্শন কৰিবলৈ অহা, ইয়াৰ কোনো সময়সীমা নোহোৱা হৈছে। গতিকে কেতিয়াবা কোনোবা 3টা বজাতো আহি পায়, 4টা বজাতো ৰাতিপুৱা আহে, তেওঁলোকে আহি ৰাতি তেওঁলোকে জুবিন দা বুলি চিঞৰে ইয়াতে আৰু মাইক বজাবলৈ তেওঁলোকে দাবী জনায় আৰু তেওঁলোকে মায়াবিনী গান বজাবলৈ দাবী জনায়। ইয়াত প্ৰশাসনো কেতিয়াবা নিৰুপায় হৈ যায়। তো এই ধৰণৰ হ'লে নিশ্চয় আমাৰ আকৌ অপ্ৰীতিকৰ ঘটনা বা অৰাজকতা নিশ্চয় হ'ব পোৱা সুবিধা আছে। চ' সেইকাৰণে আমি প্ৰশাসনক দাবী জনাইছোঁ যে এটা নিৰ্দিষ্ট এটা সময় ৰৈ দিলে আমাৰ কাৰণে ভাল হয় আৰু ইয়াত যিসকল মানুহ আহে, যিসকল অনুৰাগী আহে তেওঁলোকক আমিও ভালদৰে শুশ্ৰূষা কৰিবৰ কাৰণে আমিও সুবিধাখিনি পাম। চ' সেইকাৰণে আমি ৰাইজক চৰকাৰক দাবী জনাইছোঁ যে তেওঁলোকে এটা নিৰ্দিষ্ট সময় বান্ধি দিলে আমাৰ কাৰণে বৰ সুবিধা হয়। আৰু চৰকাৰক ইতিমধ্যে আমি জনাইছোঁ, চৰকাৰে ইয়াৰ আলোচনা কৰি পেলাই এটা ব্যৱস্থা ল'ম বুলি পেলাই আমাক জনাইছে। চৰকাৰক এই কামখিনি তৎক্ষণাৎ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আন এটা কথা হৈছে যে আমি ইয়াত যিমানবোৰ যেতিয়া ৰাতি হয়, ৰাতি হোৱাৰ লগে লগে বহু গাড়ী ইয়াত স্তব্ধ হৈ যায়, যাৰ কাৰণে বহুত ইয়াত হাইৱেদি যে পাৰ হ'ব লগা মানুহ, বহুত বেমাৰীও আহে। এই ৰাস্তাত যাওঁতে গুৱাহাটীলৈ যাওঁতে 1 ঘণ্টা যদি লাগে, আজি প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টা লাগি যায়। চ' এই কথাটো আমি অলপমান লক্ষ্য কৰিছোঁ। চ' আমাৰ বেমাৰীবিলাক যিহক গুৱাহাটীলৈ যাব লগা থাকে ইহঁতৰ বহুত কষ্ট পাইছে আৰু ইহঁতে আমাক কমপ্লেইন কৰে যে এই ধৰণে যদি তাত পাৰ্কিং ব্যৱস্থাটো বা সঠিক ধৰণে যদি তাত যিটো ট্ৰেফিক যিটো ব্যৱস্থা যদি এইটো সঠিক কৰি নিদিয়ে তেনেহ'লে ভৱিষ্যতে আৰু বেলেগ ধৰণৰ অৰাজকতা হ'ব বা ইয়াত বহুত দুৰ্ঘটনা হোৱাটো চান্স আছে আৰু সৰু সুৰা দুৰ্ঘটনাটো হৈছে ইতিমধ্যে। গতিকে আমি চৰকাৰক চোকা দৃষ্টি ৰাখিবৰ কাৰণে আমাৰ ফালৰ পৰা আমি স্থানীয় ৰাইজ হিচাপে আমি সকলোকে আহ্বান জনাইছোঁ। এখন তীৰ্থস্থান বুলি ভাবিব লাগিব, যিহেতু আমাৰ ডিমৰীয়া অঞ্চলত আমাৰ হাতীখিলা গাঁৱত জুবিন গাৰ্গক ইয়াত থৈ দিছে। চবেই অসমবাসী ৰাইজক, ভাৰতবাসী ৰাইজক অনুৰোধ কৰিছোঁ যাতে প্ৰশাসনেও ইয়াত তাগৰা দি আছে, তথাপি এচাম যুৱক ল'ৰাই উদ্ভণ্ডালি কৰে, মদ খায়। সেই মদ খোৱা যাতে এৰক। আমি তীৰ্থস্থানত সদায় জ্ঞান কৰি আছোঁ, নাম ধৰি আছোঁ, যাতে ডিমৰীয়া আঞ্চলিকৰ ভিতৰত বা অসমৰ বিভিন্ন ঠাইৰ পৰা যিবিলাক মদ খাই উদ্ভণ্ডালি কৰে ইয়াত কিন্তু নচলিব। এইখন স্থান হিচাপে গ্ৰহণ কৰিব লাগিব। জুবিনে য'তে আছে ত'তে অনুগ্ৰহ কৰি ভাৰতবাসীয়ে চবেই ক্ষমা কৰি তাক তীৰ্থস্থান হিচাপে ৰাখিব লাগিব। এয়ে মই বিশেষ অনুৰোধ। সমাধিস্থলীত আজি আমি দিহানাম গাবলৈ আহিছিলোঁ। আহোঁতে তাৰপিছত আমি এতিয়া পৰিৱেশটো দিনত আমি ভালেই দেখিছোঁ, বৰ্তমান ৰাতি তাৰমানে ল'ৰাবোৰে মদ ভাং খাই উদ্ভণ্ডালি কৰে, যাতে ঠাইখিনি যাতে বিনিষ্ট নকৰে, যাতে আৰু সুকলমে চলাই নিয়ক, যাতে যিবিলাকে মদ ভাং খাই তেওঁলোকক ব্যৱস্থা লোৱা হ'ব, সেইটো যাতে হ'ব নালাগে। ঠাইডোখৰ অকণমান ভাল হৈ থকাটো, পৰিৱেশটো ভাল হৈ থাকক, কাৰণ আমি মদ খালে আমাৰ শাৰীৰিক আৰু মানসিকভাৱে আমি ঠিক নাথাকোঁ। গতিকে কেতিয়া কি হয় আমি গম নাপাওঁ। আমি শাৰীৰিক আৰু মানসিকভাৱে সবল থাকিলে আমি জুবিন দাৰ ন্যায়টো পাম বিচাৰি ভালকৈ। ভৰিত পৰি অনুৰোধ কৰিছোঁ, আপোনালোকে সুস্থ থাকক, শাৰীৰিকভাৱে মানসিকভাৱে আমি যুঁজটো যুঁজিব লাগিব, আমি মানসিকভাৱে সুস্থ থাকিব লাগিব।